নমস্কাৰ কাট অফ এনালাইসিছৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম ধেমাজি জিলাৰ কাট অফ সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ দিশ। প্ৰথমে বৰ্তমানৰ নিযুক্তি প্ৰক্ৰিয়াত ধেমাজি জিলাখনত কাট অফ কিয় বাঢ়িব পাৰে বা কাট অফ কিয় কমিব পাৰে তাৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্টৰছ উল্লেখ কৰিম। তাৰ পিছত সেই ফেক্টৰছসমূহৰ ওপৰত ভিত্তি কৰি ধেমাজি জিলাখনত কাট অফ কেনেধৰণৰ হ'ব পাৰে সেই সম্পৰ্কে কিছু প্ৰেডিকশ্যন আগবঢ়াবলৈ চেষ্টা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব আৰু আপোনাৰ মাৰ্কছ কিমান আছে সেই সম্পৰ্কে কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। প্ৰথমে মই ক'ব বিচাৰিছোঁ ধেমাজি জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কাট অফ হাই যোৱাৰ কোনো ধৰণৰ চান্সেই নাই। অৰ্থাৎ ধেমাজি জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কাট অফ যথেষ্ট ল' যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ কাৰণ নথকা নহয়, কেইবাটাও কাৰণৰ ওপৰত ভিত্তি কৰিহে মই এই কথাটো উল্লেখ কৰিছোঁ। ধেমাজি জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত কাট অফ কম যোৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হৈছে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধেমাজি জিলাখনক পদৰ ওপৰত ভিত্তি কৰি ইগন'ৰ কৰা পৰিলক্ষিত হৈছিল। যিহেতু অন্যান্য জিলাৰ তুলনাত ধেমাজি জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত পদৰ সংখ্যা যথেষ্ট কম। সেইবাবে এপ্লাই কৰা প্ৰাৰ্থীৰ সংখ্যাও যথেষ্ট কম। দ্বিতীয়তে ধেমাজি জিলাৰ ওচৰে পাজৰে থকা জিলাসমূহত পদৰ সংখ্যা থকাৰ বাবে এই জিলাখনত এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে এপ্লাই কৰাৰ পৰা কিছু পৰিমাণে হ'লেও বিৰত আছে। তৃতীয়তে ধেমাজি জিলাখন পূৰ্বৰ পৰাই এখন বানবহুল জিলা হিচাপে জনাজাত বাবে বহুতো ফিমেল কেণ্ডিডেটে এই জিলাখনত আবেদন কৰাৰ পৰা বিৰত আছে। চতুৰ্থতে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলে কেইখনমান নিৰ্দিষ্ট জিলাতহে আবেদন কৰা পৰিলক্ষিত হৈছিল। উদাহৰণস্বৰূপে লখিমপুৰ, শোণিতপুৰ, ধুবুৰী, চাউথ চালমাৰা, তিনিচুকীয়া, গোলাঘাট ইত্যাদি জিলাত আবেদন যথেষ্ট হোৱা বাবে ধেমাজি জিলাখনত আবেদন কৰা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট কমি গ'ল। সেইবাবেও এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত ধেমাজি জিলাখনত কাট অফ যথেষ্ট কম যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তথাপিও আমি যদি ধেমাজি জিলাখনত কাট অফৰ কিছু প্ৰেডিকশ্যন আগবঢ়াব যাওঁ দেন আমি ক'ব লাগিব ইউআৰ কেটেগৰীত 51টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 60+। OBC আৰু MOBC কেটেগৰীত 7টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 59+। SC কেটেগৰীত 9টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 55+। ST হিলছ কেটেগৰীত 13টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 54+। PWD কেটেগৰীত 4টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 53+। আৰু 3 টাইপছ কেটেগৰীত 4টা পোষ্টৰ এগেইনষ্টত কাট অফ আহিব পাৰে 52+। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।